হাই গাইজ, অনতি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ নিজৰ মোবাইলটো হোম স্ক্ৰীনত এডবোৰ বহুত আহি থাকে নেকি? যদি আপুনি এই এডটো নাইকিয়া কৰিব বিচাৰে, মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে প্ৰথমতে আপোনালোকে প্ৰথমে নিজৰ ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পাছত নেটৱৰ্ক এণ্ড ইণ্টাৰনেট ছেটিংছলৈ আহিব। তাৰপিছত আপুনি চাব একেবাৰে তাৰ তলত প্ৰাইভেট ডিএনএছ বুলি আহিছে, তাত আপোনাৰ অফ থাকিব। আপুনি 3 নম্বৰ অপশ্যন প্ৰাইভেট ডিএনএছ প্ৰভাইডাৰ হোষ্ট নেম, তাত আপুনি লিখিব আপোনালোকে dns.edgar.com লিখি পিনি আপুনি ক্লিক কৰি ছেভ মাৰি দিব। যদি আপোনালোকে চাৰ্চ কৰিব বিচাৰে প্ৰাইভেট ডিএনএছ, তেতিয়া আপোনালোকে আহি যাব আপোনাৰ স্ক্ৰীনত। প্ৰাইভেট ডিএনএছত ক্লিক কৰি আপুনি আকৌ যাব প্ৰাইভেট ডিএনএছলৈ। তাত আপুনি অফ থাকে, কিন্তু আপুনি প্ৰাইভেট ডিএনএছ প্ৰভাইডাৰ হোষ্ট নেমত আপুনি dns.edgar.com কৰি আপুনি ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপুনি দেখিব আপোনাৰ মোবাইলত এডভাৰটাইজ অফ হৈ যাব নিজে নিজে। এতিয়া দেখিব আপোনালোকৰ মোবাইলত এডছ অহাৰ বন্ধ হৈ যাব নিজৰ হোম স্ক্ৰীনত। গতিকে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনাৰ লগত। গতিকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।